কোনটো সেইফালে শিয়াল চা কুকুৰৰ লগত যিসকলে আজিলৈ শিয়াল দেখি পোৱা নাই এবাৰ ভালদৰে চাওক এই ভিডিঅ'টোত 4টা শিয়ালে এনেদৰে এটা কুকুৰক খেদি গৈছে বেচেৰা কুকুৰটোৱে বুজি নাপালে শিয়ালৰ চলনা আৰু দৌৰি আহি মাজতে সোমাই পৰিল শিয়াল কেইটাৰ ইয়াতে সদায় ওলাই নে খুৰা শিয়াল যি ঠাইত শিয়াল আৰু কুকুৰে যুদ্ধ কৰি আছে সেই ঠাইৰ পৰা কিছু দূৰ আগবাঢ়ি আহি দেখিলোঁ গজৰাজক গজৰাজে এনেদৰে শান্তভাৱে অৰণ্যৰ মাজত কলগছ খাই আছে আইতাহঁতে কয় যাত্ৰাত হাতী দেখা খুব ভাল আপুনি পিছে বিশ্বাস কৰেনে যাত্ৰাত হাতী দেখা ভাল বুলি অলপ দূৰ আগবাঢ়ি আহিয়ে দেখিলোঁ এপাহ ফুল এই ফুলপাহ প্ৰথমে কাণত লৈ লওঁ বাৰু আৰু তাৰপিছত আপোনাক এটা ধুনীয়া প্ৰশ্ন সুধিম মই জানো আপুনি প্ৰশ্নটোৰ উত্তৰ দিব পাৰিব আপোনালোকক এটা বিৰাট ধুনীয়া ফুল দেখুৱাওঁ এপাহ ধুনীয়া ফুল এই ফুলপাহৰ নামটো আপুনি নিশ্চয় জানে প্ৰতিগৰাকী অসমীয়াই ভালদৰে জানে বহাগ মাহত খুব সুন্দৰভাৱে ফুলে মই ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ আপুনি চৰাইৰ মাত শুনিছে ধুনীয়াকৈ চৰাইৰ মাত এয়া ফুল চাওক চাৰিওফালে ফুল ফুলি আছে ইমান ধুনীয়া আৰু কাষতে এইটো নদীটো একদম শান্ত পৰিৱেশ এটা আৰু ইমান ধুনীয়া শান্ত পৰিৱেশ ইয়াত আহি আপোনাৰ মনটো একদম ভাল লাগি যাব যদি আপোনাৰ মনটো বহুত বেছি বেয়াও হৈ থাকে তেতিয়াও মই আপোনাক কওঁ এনেকুৱা পৰিৱেশ এটাত অহাৰ পিছত আপোনাৰ খুব বেছি ভাল লাগিব কাষতে পাহাৰ আছে পাহাৰৰ কাষতে গছবোৰ ভৰি ভৰি এনেদৰে এই অৰ্কিডবিধ আছে এতিয়া মই আপোনাক নামটো সুধিছোঁ আপুনি যদি জানে তেতিয়াহ'লে নামটো কওক এই বিশেষ অৰ্কিডবিধৰ নামটো কওক আৰু মোক কেনেকুৱা লাগিছে